Hey guys, good morning. Welcome back to my new episode. আৰু বহুত দিনৰ পিছত এটা ইউটিউবৰ ব্লগ বনাব চেষ্টা কৰিছো প্ৰায় ফেচবুক পেজত দি আছো আৰু মই বৰ্তমান আছো টাৱাঙত তো টাৱাঙৰ যিটো হোমষ্টেত আছো হোমষ্টেটো আপোনালোকক অকমান দেখাব চেষ্টা কৰো তাৰ পিছতে আজি টাৱাঙৰ যি মাৰ্কেট আছে সেই মাৰ্কেটসমূহ আপোনালোকক দেখাব চেষ্টা কৰিম তাৰ আগতে এয়া মোৰ বসন্তী ইফালে আছে আৰু যোনে কেমেৰা ধৰি আছে বন্ধু তো মুকুট এয়া মুকুটৰ বসন্তী এফালে আছে তো তাৰ পিছতে আমি গৈ লওঁ এতিয়া ব্ৰেকফাষ্ট কৰিবলৈ তো ব্ৰেকফাষ্ট কৰি মেলি আপোনালোকক গোটেইখিনি দেখাই আছো কেনেকুৱা হয় আজি ব্লগটো চাব ভাল লাগিলে লাইক আৰু সাবস্ক্ৰাইব কৰিব যাতে পাহৰি নাথাকে আৰু ইনে গৈ এতিয়া যাওঁ হোমষ্টেটো ব্ৰেকফাষ্ট কৰি লওঁ ব্ৰেকফাষ্ট কৰি ৰুমটো দেখাওঁ কেনেকুৱা হয় সো এয়া আমাৰ ব্ৰেকফাষ্ট আহি গ'ল এইফালে আমলেট চাই ব্ৰেড এইপিনে মুকুট এয়া বিন্দাছ বহি ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰি লৈছোঁ বিচাৰিছোঁ আহক ৰুমটো দেখাইছোঁ এয়া হ'ল ৰুম তো যিটো হোমষ্টে আছিলোঁ তিনিজন থাকিব পাৰে ছিংগল বেড আৰু ডাবল বেড এয়া হ'ল ধুনীয়াকৈ এইফালে আছে ডোৰ নিজৰ নিজৰ বস্তু থ'ব পাৰে ধুনীয়াকৈ একো অসুবিধা নাই বিন্দাছ থৈ যাব পাৰে আৰু ইয়াতে যিহেতু সকলোখিনি খানাৰ ব্যৱস্থা আছে আপোনালোকৰ মেনুখনো আছে যদি লগা হয় মেনুত চাই ল'ব পাৰে গোটেই মেনুখন চব পাব যদি বিচাৰে এইপিনে আৰু ইয়াৰ বাথৰুম এটেচ বাথৰুম যিহেতু ধুনীয়াকৈ বনাই থৈছে চব গিলাছ ত' ধুনীয়া মানে এইটো ৰুম একদম কম প্ৰাইচত বেছি নহয় 2000 to 2500 ভিতৰত আছে মানে ধুনীয়া এখন চব খানা মেনুখন চব কি মজা একদম কম প্ৰাইচ বেছি নহয় ইয়াতে ৰুম আছে প্ৰায় 2500 to 1800 ভিতৰত ৰুম আছে 2500 ভিতৰত আপোনালোকৰ ইনক্লুডেড ব্ৰেকফাষ্ট আছে আৰু 2000 ভিতৰতো ইনক্লুডেড ব্ৰেকফাষ্ট আছে ধুনীয়া তো যেতিয়া কাৰোবাৰ যদি দৰকাৰ হয় তেনেহ'লে আহিব পাৰে টাউনলৈ বুলি ওলাইছোঁ এয়া চাওক তো এইটো ৰাস্তাইদি গৈ আছোঁ মানে এইটো য'ত আছিলোঁ তাৰ পৰা এইটো ৰাস্তাইদি গ'লোঁ গৈ দেখাই আছোঁ অলপ আগৰ পৰা লাইটিং শ্ব'ৰ যিটো লাইটিং শ্ব' হয় গধূলি তাৰ টিকেট এটা লৈ আহোঁগৈ আৰু এই ৰাস্তাটোৱে আমি মেইন ৰাস্তালৈ যাব পাৰোঁ এইটো হ'ল শ্বৰ্টকাট হয় টাউনলৈ সোমাবলৈ আৰু এইফালেদি লাইটিং শ্ব' হয় এতিয়া আমি লাইটিং শ্ব'লৈ যাব পাৰোঁ আৰু এইফালেদি তললৈ তো এইফালে আমি যাওঁ এতিয়া লাইটিং শ্ব' কাৰণে লাইটিং শ্ব' টিকেটটো লৈ আহোঁ ইয়াকে কয় ৱৰ্ল্ড মেম'ৰিয়েল তো ৱৰ্ল্ড মেম'ৰিয়েললৈ সোমাই গৈ আছোঁ এই ভিতৰেদি গৈ কিনে আকৌ আমি টাউনলৈ যাব পাৰিম চ' টাউনৰ ৰাস্তাটো আপোনালোকক দেখাম কোনখিনিত হয় প্ৰথম লাইটিং শ্ব' টিকেটটো লৈ লওঁ আৰু আজি টাৱাঙত মই ছেকেণ্ড টাইম নিজে চলোৱা নাই গাড়ী উঠিছোঁ এইপিনে ই চলাই আছে এইজন তো মই উঠিছোঁ আজি ছেকেণ্ড টাইম দেই টাৱাঙত এনেকৈ মই কাৰৰ লগত উঠা নাই মানে প্ৰায় পাহাৰতে উঠা নাই বুলি ক'লেও বেয়া নহয় কাৰণ মই নিজেই ড্ৰাইভ কৰি আহোঁ নিজেই মানে ঘূৰোঁ কিন্তু মই আজি ছেকেণ্ড টাইম এই টাৱাঙৰ যি টাউন ঘূৰিবৰ কাৰণে উঠি লৈছোঁ আজি আগত এদিন আজি যেতিয়া প্ৰথমবাৰ আহিছিলোঁ তেতিয়া এজনৰ লগত উঠিছিলোঁ তেওঁক এতিয়াতো পাহৰি গ'লোঁ লগো পোৱা নাই বহুত বছৰ হৈ গ'ল তো সেই ছেকেণ্ড টাইম আজি উঠি গৈছোঁ চ' লাইটিং শ্ব'ৰ টিকেট লৈ ল'লোঁ ইয়াৰ ভিতৰত ভিডিঅ' কৰা মানা আছে নাই নাজানো তথাপিও নকৰিলোঁ যিহেতু গোটেই আৰ্মি এৰিয়া হয় চ' লাইটিং শ্ব'ৰ টিকেট ল'লোঁ আগতে লাইটিং শ্ব'ৰ টিকেটবিলাক কাগজৰ অকণমান দীঘলীয়াকৈ টাইপ আছিলে আৰু আজিকালি এনেকুৱা দিছে নাম্বাৰিং দিছে মই আজি ৰাতিপুৱাই আহি কিনেও 3 নম্বৰ শ্ব'ৰ পাইছোঁ মানে কালি কিমান মানুহ হৈছে এইকেইদিন টাৱাঙত মানুহ ফুল হৈ গৈছে আৰু এটা কথা কিন্তু ৱাৰ্ল্ড মেম'ৰিয়েলৰ ইয়াত যিবিলাকে বাইক লৈ আহে টাৱাং ঘূৰিবৰ কাৰণে তেওঁলোকে যি বুমলা পাছৰ পাৰ্মিশ্যন ইয়াতে উলিয়াব লাগে ইয়াতে অফিচ এটা আছে তললৈ তাত গৈ আপোনালোকে নিজে উলিয়াব লাগিব আপোনালোকৰ ILP আৰু আধাৰ কাৰ্ড জমা দি গধূলি 5টা নে 6টা বজা আগে গোটেইখিনি ক্লিয়াৰ কৰিব লাগিব তেহে নেক্সট দিন পিছদিনাখন আপোনালোকে বাইক লৈ বুমলা পাছ মাধুৰী লেক এইখিনি চাব যাব পাৰিব নহ'লে আকৌ আপোনালোকে নেক্সট দিন ৰখিব লাগিব আকৌ নেক্সট দিনলৈকে 3 নম্বৰ দিনলৈকে আপোনালোকে হেৰি কৰিব লাগিব কিন্তু পাছ উলিয়াব লাগিব সেইকাৰণে মেক্সিমাম আহি কিনে আগদিনাখনি আহি উলিয়াই লৈ পাছটো তাৰপিছত ছেকেণ্ডখন যায় থাৰ্ড দিনাখন লোকেল ঘূৰে কিছুমানে টাইম লৈ আহে কিছুমান টাইম যদি লৈ নাহে তেনেহ'লে বেক হৈ যাব পাৰে কোনো টেনশ্যন নাই সেইকাৰণে যদি বাইক লৈ আহে তেনেহ'লে এই যিটো লাইটিং শ্ব' হয় ইয়াৰ ছাইডতে অফিচ আছে এইটো কথা মনত ৰাখিব অফিচত আহি আপোনালোকে পাৰ্মিশ্যন উলিয়াই ল'ব চ' ওলাই আহি এইটো আপটো উঠি আছোঁ মানে যথেষ্টখিনি আপ উঠিবলগীয়া হয় আৰু সেই আগত দেখিছে নাই এইটোৱে হ'ল মেইন ৰাস্তাটো এফালৰ পৰা আহি কিনে যদি মেইন মাৰ্কেটলৈ যায় আপোনালোকে আমি এতিয়া লেফ্ট ল'ম এই লেফ্টলৈ যাব লাগিব এচাক আৰু ইয়াতে এই মাৰ্কেটৰ ওচৰতে আছে এইখন বজৰা হোটেল চ' এই মেইন ৰাস্তাটোৰ ওচৰতে আছে বজৰা হোটেল আৰু
এই গাড়ীখন এইফালে হ'ল ওৱান ৱে হয়, এইটো ন' এণ্ট্ৰি হয় আৰু এইফালেদি এণ্ট্ৰি হয়। চ' আমি এইফালেদি সোমাই গৈছোঁ আৰু টাৱাং মাৰ্কেটখন এইফালৰ পৰা এণ্ট্ৰি কৰিব পাৰি, এণ্ট্ৰি কৰি কিনে আৰু সেই যিটো দেখালোঁ যে সেই চাইডে এণ্ট্ৰি নহয়, সেইটো ন' এণ্ট্ৰি হয়। চ' এইপিনে চাওক আৰু এয়া হ'ল প্ৰথমখন মাৰ্কেট হয় টাৱাং মাৰ্কেটৰ সোমাইছোঁ। এয়া হ'ল নেহেৰু মাৰ্কেট, এইডোখৰ পৰা পূৰা নেহেৰু মাৰ্কেট পৰে। চ' এইখন চাওক এইপিনে BJP ফ্লেগ উৰি আছে। চ' চাওক এইপিনে NPP ফ্লেগ উৰি আছে, চবৰে নিজৰ নিজৰ পাৰ্টিৰ ফ্লেগ উৰি আছে। এইখন হ'ল টাৱাং ইন, দেখিছেনে? এইখন হ'ল টাৱাং ইন। এইফালে এইটো মাৰ্কেটটো, ইয়াতে মেক্সিমাম হোটেল আছে। তো বহুতখিনি হোটেল এইডোখৰতে পোৱা যায়, আপোনালোকে চাব পাৰিব। আৰু অকণমান আগলৈ যাওঁ আৰু এই ৰাস্তাটো ওৱান ৱে ৰাস্তা, এইটো সদায় মনত ৰাখিব। টাৱাং চিটিখনৰ ওৱান ৱে বেছি আছে, চাৰি চাইডে মেক্সিমাম ন' এণ্ট্ৰি আছে, সেইকাৰণে অকণ ওপৰে আহিব। এই ৰাইট চাইডে এটা গৈছে যে, ৰাইট চাইডে আকৌ নামি যাব পাৰিব আপোনালোকে, কিন্তু ওপৰলৈ উঠি যাব নোৱাৰে। ৰাইট চাইডে এটা তিনিআলি আছে, ওপৰলৈ উঠি যাব নাই, নামি যাব পাৰে। এইটোৱে হ'ল মাৰ্কেট, কিন্তু নিউ মাৰ্কেটলৈ যাম। সেইপিনে গৈ আছোঁ আৰু এই ৱালখন দেখিছেনে? এইখন দলং হ'ল। দলংখন আপুনি ৰাইট চাইডে ল'লে আকৌ মনেষ্ট্ৰি গোটেইকেইটা যাব পাৰিব, আগত গুম্পা যাব পাৰিব। আৰু এইটো চিফ এণ্ট্ৰি হয়, এইপিনৰ পৰা এক্সিট নহয়, এইপিনৰ পৰা অকল এণ্ট্ৰি হয়। চাওক আৰু ৰাইট চাইডে আপোনালোকে মনেষ্ট্ৰিলৈ যাব পাৰিব ধুনীয়াকৈ, সেইটো ৰাস্তা ডাইৰেক্ট গৈ থাকিলে মনেষ্ট্ৰিত লাগে। আৰু এয়া চাওক, এয়া হ'ল ডাঙৰ মাৰ্কেট, মেইন মাৰ্কেট পাই গ'লোহি। গোটেইখনেই মেইন মাৰ্কেট, এইখনত মানে বেছি আৰু ডাঙৰ চব দোকান আছে এইডোখৰতে। এয়া চাওক এইফালে এইটো ICIC বেংক, এইফালে আছে কেইবাটাও। ষ্টেট বেংকটো ওপৰত আছে, খালি ইয়াত বেংক চব বেংকেই আছে, খালি UCO বেংকটো নেদেখা। HDFCটো আছেই চাগে, আগলৈ আছে আৰু ষ্টেট বেংকটো আছে। এইটোতে আমি ক'ৰবাত গাড়ীখন পাৰ্কিং কৰিম আৰু টাৱাং হাইটলৈ সেইফালে উঠি যায়। টাৱাং হাইটত যিটো টাউন আছে, ইয়াতে টাৱাং হাইটখন সেইফালে উঠি যায়। হস্পিটেল দেখাইছে, ক'ত দেখাইছে? এইটো হ'ল টাৱাং হাইটৰ ৰাস্তা, এইপিনে উঠি যায়। আৰু কেইবাখনো ৰেষ্টুৰেণ্ট আছে, ধুনীয়াকৈ খাব পৰাকৈ আছে। ইয়াতো জেগা নাই। চাওক এতিয়া অলপ খোজকাঢ়িব লাগিব মাৰ্কেটখন। এই গাড়ীৰ ওপৰৰ পৰাই আপোনালোকক দেখালোঁ। এইখন এইটো এক্সিট হয়, এইপিনে এক্সিট হয়, এইপিনেও উঠি যাব পাৰিব আৰু এইফালেও যাব পাৰিব। এইফালে গ'লেও আপোনালোকে মনেষ্ট্ৰি যাব পাৰিব, কথা নাই। কিন্তু আমি গাড়ীখন ইয়াতে ৰখাওঁ ন, খোজকাঢ়িব লাগিব নহ'লে বহুতো আকৌ ঘূৰি আহিব। চ' আমি এতিয়া আপলৈ উঠি গৈ আছোঁ, এইটো আপটো চাওক। চ' এয়া হ'ল HDFC বেংক, এইটো হ'ল HDFC, এইপিনে হ'ল SBI, চব আছে। SBI, HDFC, ICIC এইফালে আছে। আৰু সেয়া হ'ল বুদ্ধা ষ্টেচু, চাওক এল বুদ্ধা ষ্টেচু। আমি এতিয়া আকৌ বুদ্ধা ষ্টেচু তলেদি যামগৈ। আৰু যিটো ৰাস্তাই আপোনালোকৰ ৰাইট চাইডে দেখাইছিলোঁ যে দলংখনৰ পৰা কেনেকৈ ৰাইট চাইডে আহিব, সেই ৰাইট চাইডে আহিলে আপোনালোকে এই ষ্টেচুটোৰ ওচৰত ওলাব আৰু আমাৰ এই ফ্লেগখনৰ ওচৰত ওলাবহি, ফ্লেগখনৰ তলত পূৰা পাবহি। আৰু এইফালে চিধা গুচি গ'লে আপোনালোকে আমাৰ যিটো টাৱাং মনেষ্ট্ৰি হয়, মনেষ্ট্ৰিও দেখা পাব। চ' এয়াই আছিলে টাৱাং চিটি। আৰু অলপমান কিবাকিবি লওঁগৈ, সেইটো চাওঁ কি পাওঁ, কিবা ল'বলগীয়া আছে, নথকা নহয়। আৰু এই ওপৰত দেখিছেনে পূৰা কুঁৱলী হৈ আছে, ফগ হৈ আছে। এইখিনি হ'ল বুমলালৈ যোৱা ৰাস্তা। এইফালেও এটা চাবলগীয়া আছে আনিগুম্পা। চ' ইয়াতে চাবলগীয়া আছে আনিগুম্পাও চাব যাব পাৰে আপোনালোকে। আৰু সেইটো ৰাস্তাইদি ওপৰেদি যাব লাগিব আনিগুম্পা চাবলৈ হ'লে। বুমলা যোৱা ৰাস্তাটো সেইটোৱেদি, এয়া হ'ল বুমলা, ওপৰটো হ'ল বুমলা হয় দেই। আৰু এইফালেদি যাব লাগিব আপোনালোকে মনেষ্ট্ৰি। আৰু এইফালেদি গৈ আছোঁ, চাওক পাৰ্ট দেখাই আছোঁ, এটা দেখাই আছোঁ আপোনালোকক। এই ৰাস্তাত দেখিছেনে? এইটো হ'ল। চ' এইটোৱেদি উঠিব লাগিব বুমলালৈ আপোনালোকে, এনেকৈ কৈ বুমলা যাব লাগিব। আৰু এই হ'ল বুদ্ধা ষ্টেচুটো তলেদি, আৰু এইখনৰ ফ্লেগ চাওক। আৰু এই ওপৰেদিও যাব লাগিব, ওপৰেদিও যাম বুলি ক'লেও পাৰে। এইপিনেদি গৈ কিনে বুদ্ধা ষ্টেচুটোৰ পিছ চাইডে বেক চাইডে এটা ৰাস্তা আছে, একেটা ৰাস্তাতে ওলাইছে গৈ কিনে। আৰু এয়া হ'ল চাৰ্কিট হাউচ, আমাৰ চৰকাৰী আবদ্ধ ভৱন। এয়া হ'ল। আমি টাউনখনৰ এক ৰাউণ্ড মাৰি দিলোঁ গাড়ীয়েদি অলপমান, কাৰণ ওৱান ৱে সোমাই কিনে আকৌ একে ঠাইলৈ গৈ আছোঁ। তাৰপিছতে চাওক কি ধুনীয়া লাগিছে, দেখিছেনে পৰিৱেশটো? সেউজীয়া হৈ আছে। আৰু এতিয়া বৰষুণ দি আছে, বৰষুণ দিয়াৰ লগে লগে গোটেই গছ গছনিবিলাক সেউজীয়া হৈ পৰিছে, দেখিছেনে? পাহাৰবিলাক কি যে সুন্দৰ লাগিছে। আৰু আমাৰ এওঁ ধুনীয়াকৈ ড্ৰাইভ কৰি আছে। ধুনীয়া বতৰ আজি, বৰষুণ দি আছিলে। এইকেইদিন বৰষুণ দি থকাৰ কাৰণে গোটেই পৰিৱেশবিলাক একদম ধুনীয়া হৈ পৰিছে। আৰু যিহেতু মই ৱাইড এংগুলত ভিডিঅ'টো কৰা নাই, সেইকাৰণে ভালকৈ দূৰৰ পৰা দেখাব পৰা নাই ইয়াক।
মুখতক একদম অকল মুখখনহে ওলাইছে চ' চাওক আৰু ইয়াতে আছে প্লে'গ্ৰাউণ্ডটো আছে ইয়াতে ফিল্ডখনো আছে ইয়াৰ লোকেলসকলে খেলিব পৰাকৈ আৰু গাড়ী আৰু ইয়াতে টাৱাং যি ফেষ্টিভেল হয় টাৱাং ফেষ্টিভেল অকণমান ভিতৰলৈ গৈ কিনে হয় কাৰণ তাতে আহল বহল জেগা আছে ইয়াতে এইখন ইয়াত কিবা আছে ইলেকশ্যনৰ কাৰণে হয়তো কিবা কৰি থৈছে চাগে ইয়াতে হয় চাগে ইলেকশ্যনৰ কাৰণে কিবা এটা পাতি থৈছে ইয়াতে বনাই থৈছে আৰু ভোটিং কাউণ্টিং হ'ব ইয়াত ভোটিঙৰ কিবা কাউণ্টিং হ'ব কাৰণ বিধানসভা ইলেকশ্যন হৈছিলে আৰু লোকসভা ইলেকশ্যনো হৈছিলে যিহেতু অৰুণাচলত তো সেইকাৰণে পূৰা এইবিলাক চিকিউৰিটি আছে চাৰি চাইডে চিকিউৰিটি দি দিছে দেখিছে না পূৰা টাউন ঘূৰাই দিলোঁ এইখন জয়নাবখন এইখন গুৱাহাটীলৈকে যায় বাছতো অহা যোৱা কৰিব পাৰে কোনোবাই যদি জয়নাব যায় নেটৱৰ্ক যায় জয়নাব 2খন নে 3খন আছে নেটৱৰ্কো আছে 2খন 3খন এখন গুৱাহাটীত থাকিলে এখন টাৱাঙত থাকে এখন টাৱাং থাকিলে এখন গুৱাহাটীত থাকে তেনেকৈ অহা যোৱা কৰে এইটো চব আমি পালোঁ আৰু টাৱাঙৰ মাজত এনেকৈ সেউজীয়া পৰিৱেশ আৰু লেফ্ট চাইডে গ'লে সেই যে নৈনটিটো দেখাইছিলোঁ আপোনালোকে সেই নৈনটিটো ওলাই আৰু ৰাইট চাইডে আমি যাম এতিয়া এই যে বজাৰখনত আমি ৰাইট চাইডে উঠিব কৈছিলোঁ আপোনালোকক সেই ৰাইট চাইডে আহিলে ইয়াত ওলাবহি এইটো চাওক এই ব্ৰিজখনত ওলাব ইয়াত চ' মাৰ্কেটত আহি গ'লোঁ মাৰ্কেটত অলপ কিবা মানে এই আপা আগৰকৈ নিব দিছে বস্তু এটা চ' সেই ল'বলৈ আহি গ'লোঁ আৰু বস্তুটো হ'ল এয়া চ' এইটো মই হাতত লৈ আছোঁ এটা পেকেটটো ইয়াৰ নাম হ'ল কিয় বোলে নামটো इसका नाम है खट्टू सो खट्टू पेकेट এটা লৈ লৈছোঁ আৰু এইখন হ'ল মাৰ্কেট ইয়াতে সৰু সুৰা কিবি পায় মাছ পায় তো ইয়াকৰ পনীৰ হয় এসব এইটো তো লৈ লৈছোঁ লৈ লওঁ আৰু কি ল'ব আছে তাকো দেখাই আছোঁ আপোনালোকক বৰ্তমান এইটো সময়ত এই ফুলটো ফুলে বিৰাট ধুনীয়া লাগে ফুলটো প্ৰায় পাহাৰৰ ওপৰে এই ফুলটো আছে চাৰি চাইডে ফুলিছে আৰু বহুত জেগাতো ফুলি আছে মই এইটো ছিজনত এইটো ফুলটো ধুনীয়াকৈ হালধীয়া হৈ থাকে প্ৰায় পাহাৰবিলাকত 1 মাহ ফুলে বোলে কিন্তু মই বহুত কিমান পাহাৰত দেখিছোঁ প্ৰায় ফুলি আছে মই এতিয়া ইয়াত গাড়ী যিহেতু পাৰ্কিং কৰোঁতে ইয়াতে দেখা পালোঁ তো আপোনালোকক ভিডিঅ' কৰি দেখাই দিছোঁ বাকীবিলাক ইগন'ৰ কৰক সেই ছাইডত থকা ঘৰৰ লেটিং চেটিংবিলাক ইগন'ৰ কৰক এই ফুলটো হেত চাওক কি মৰম লাগিছে তো ফুলটো দেখাবৰ কাৰণে আপোনালোকক অলপমান ভিডিঅ' কৰি দেখালোঁ চাওক এয়া হ'ল টাৱাং হাইট চ' এইফালে মাৰ্কেটখন আকৌ এইপিনৰ পৰা উঠি আহিছিলোঁ যিহেতু এইপিনৰ পৰা উঠি আহিছিলোঁ আমি এতিয়া এয়া চ' অল মাৰ্কেটত আহি অলপ চব্জি লৈ লৈছোঁ মানে হোমষ্টেত বনাই খাবলৈ কিবাকিবি কাৰণ দুপৰীয়া লাঞ্চটো কৰিব লাগিব এইটো এয়া এইবিলাক কবি আছে এনেকৈ ঢেৰ চব্জি আছে এইটো অল মাৰ্কেট হয় এয়া চ' এয়া চব্জি তব্জি লৈ কিনে বনাই খামগৈ গৈ কিনে তাতে বইল বনাই খাম অল মাৰ্কেট পুৰণা মাৰ্কেটখন এইখনেই হ'ল আছে অলপমান দীঘলীয়াকৈ আছে বাৰু নথকা নহয় চ' আমাৰ চব্জিটো আহি গ'লোঁ আমি এতিয়া মাৰ্কেট ফুৰি মেলি গাড়ীৰ ওপৰৰ পৰাই আপোনালোকক দেখাই কিনে এতিয়া আকৌ আমি ওলাই যাব পাৰিম এয়া আমি লেফ্ট চাইডে যাম আৰু এইটো হ'ল মনেষ্ট্ৰি চাওক এয়া হ'ল মনেষ্ট্ৰি এয়া হ'ল টাৱাং মনেষ্ট্ৰি এইয়া ওপৰৰ পৰাই আপোনালোকক টাৱাং মনেষ্ট্ৰি দেখালোঁ এতিয়া আমি ইয়াৰ পৰা ওপৰেদিও যাব পাৰিম টাৱাং মনেষ্ট্ৰি চিধাও যাব পাৰিম কিন্তু আমি যাম এতিয়া লেফ্টত এইপিনেও যাব পাৰি টাৱাং মনেষ্ট্ৰিলৈ আৰু এতিয়া আমি যাম এইফালে আমি লেফ্টত যাম আৰু এইটো ৰাস্তাই আমি মেইন ৰাস্তালৈ ওলাই যাব পাৰোঁ মেইন ৰাস্তালৈ ওলাই গ'লে ডাইৰেক্ট তললৈ নামি কিনে আমি দিৰাং যাবগৈ পাৰোঁ দিৰাংটো বমডিলাটো আপুনি তেজপুৰ যাব পাৰে গুৱাহাটী যাব পাৰে দুটা ৰাস্তা আছে তাৰ পৰা কিন্তু বাকীখিনি চব একেটা ৰাস্তাতে অহা যোৱা কৰিব লাগিব আৰু এইডোখৰ পালোঁ এতিয়া ইয়াৰ পৰা যদি আমি চিধা গুচি যাওঁ তেনেহ'লে মেইন ৰাস্তাটোলৈ গুচি যাম একদম মেইন ৰাস্তাটোলৈ গুচি যাম আৰু এতিয়া আমি যাম লেফ্টত আকৌ টাৰ্ণিং লৈছোঁ এইটো লেফ্টত আৰু এই লেফ্টটোতো যদি আমি গৈ থাকোঁ নন ষ্টপ তো নন ষ্টপ গৈ থাকিলে এইটো ৰাস্তাটো আপোনালোকে পাবগৈ মেইন ৰাস্তাটো এইবোৰ হৈছে টাৱাঙৰ সৰু সুৰা লিংক ৰোড এইটো চবফালৰ পৰা ওলাব পাৰিব মানে টাউনখন কিন্তু এইকেইটা ৰাস্তা যদি উঠি আহে আপোনালোকৰ তেনেহ'লে এইকেইটা ন' এণ্ট্ৰিকেইটা খুব বেছি দিগদাৰ দিব আৰু কোনফালে কি হয় অকণমান ঘূৰিবলৈ অসুবিধা হয় মেইন ৰাস্তাইদি যদি আহি থাকে টাৱাঙত ন' এণ্ট্ৰি ডাইৰেক্ট সোমাব পাৰে এক্সিট কৰিব পাৰে মানে এণ্ট্ৰি কৰিব পাৰে এণ্ট্ৰি কৰিব পাৰে আৰু এইফালেদি এক্সিট কৰিব পাৰি এয়া চাওক
পাহাৰৰ একা বেকা ৰাস্তাৰ মাজেদি আমিও গৈ আছোঁ এনেকৈ আমি থকা হোম ষ্টেটো যিহেতু নামি আহিছোঁ আপোনালোকে দেখিছে আপোনালোক দেখালোৱে ৰাস্তাটো গৈ কিনে মেইন ৰাস্তাত কানেক্ট হয়গৈ কিন্তু ইয়াতো আকৌ এটা ভাগ আছে ৰাস্তাটো এইডোখৰ পৰা চাব চ' এইডোখৰ পৰা ৰাস্তাটো আপুনি এই ওপৰেদি গুচি গ'লেও আপুনি মেইন ৰাস্তাত নামিব কিন্তু আমি আকৌ তলেদি নামিম এইটো ৰাস্তাই গ'লেও আকৌ আপুনি সেই একেটা কানেক্টিং ৰাস্তাতে ওলাবগৈ চাওক এইটো ৰাস্তাইদি গ'লেও আপুনি সেই একেটা মানে মেইন ৰাস্তাতে ওলাবগৈ চব এইবিলাক কানেক্টিং হয় এটা ৰাস্তা চাওকচোন আৰু আমি আমাৰ হোম ষ্টেটো পাই গ'লোহি এয়া হ'ল হোম ষ্টেটো চাওক এয়া চ' মোৰ গাড়ীৰ ভিতৰতে আছে চ' ফাইনেলি আমাৰ দুপৰীয়া খানা হ'ল যি চব্জি লৈ আহিছিলোঁ সেই চব্জি মুকুটে বনালে তো এতিয়া আমাৰ খানা হৈ গ'ল এয়া চাওক তো পূৰা নৰ্মেলি দালি আৰু শাক লৈ আহিছে বইল শাক বিন্দাছ খাম আৰু ইয়াতে ভিডিঅ'টো সামৰি মাৰিম এতিয়া দুপৰীয়া খানা এইটো তো ৰাতিপুৱাৰ পৰা দেখালোঁ দুপৰীয়ালৈকে ইমানখিনি আছিলে কেনেকুৱা লাগিলে নাজানো যদি ভাল লাগিছে ক'ব আৰু এটা কমেণ্ট কৰিব চ' ধন্যবাদ